যে আজি বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা হয় তথা ভাৰতৰ নৱভাৰতৰ নিৰ্মাণদাতা মোদীজীৰো আজি জন্মদিন আৰু ৭৫ বছৰত তেখেতে ভৰি দিলে। আজি আমাৰ দুইবিধৰ কাৰ্যসূচী আছে। এটাতো বিশ্বকৰ্মা দেৱৰ ওচৰত আমি পূজা প্ৰতি বছৰে ধুবুৰী পৌৰসভাত হৈ থাকে, তেনেদৰে এইবাৰো হৈছে। প্ৰসাদ বিতৰণো কৰা হৈছে, বহুত ৰাইজ আহিছেও। আৰু এই কাৰ্যসূচী আজিৰ দিনটো আছে। আমাৰ আলোকসজ্জা কৰা হৈছে আৰু ইয়াতে পূজা আৰম্ভ কৰাৰ পিছত আমি গৈছিলোঁ মোদীজীৰ জন্মদিন লৈ, যিটো মধ্যপ্ৰদেশত ধাৰৰ প্ৰগ্ৰাম হৈ আছে, মোদীজীৰ লাইভ টেলিকাষ্ট হৈ আছে। সেইটো আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ ধুবুৰী আৰ্বান হেল্থ চেণ্টাৰ ৱাৰ্ড নম্বৰ 11ত তাৰে যিটো প্ৰগ্ৰাম হৈ আছে তাতেও আমি উপস্থিত আছিলোঁ। ময়ো আছিলোঁ, জয়ন্ত ডিৰেক্টৰ চাহাবো আছিল। তেনেকৈ বিভিন্ন ঠাই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে আমি গৈছিলোঁ ধুবুৰী বিজেপি অফিচত, তাতে ব্লাড ডোনেশ্যন কেম্প হৈ আছে। গৌৰীপুৰতো তেনেকুৱা প্ৰগ্ৰাম লোৱা হৈছে। কিন্তু সপ্তাহজোৰা আমাৰ মোদীজীৰ জন্মদিনক লৈ ডাঙৰ কাৰ্যসূচী আছে। আজি আমাৰ সৌভাগ্য কামাখ্যা প্ৰসাদ দাসা, সন্মানীয় সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক, তেখেতে আজি আমাৰ পাৰ্টি অফিচত পূজাত উপস্থিত হ'ব পাৰিছিল। তেখেতে কিছু দলীয় কাৰ্যসূচী লৈ আহিছিল, কিন্তু বিশ্বকৰ্মা পূজা হোৱাৰ কাৰণে পাৰ্টি অফিচত আছিল। গৌৰীপুৰত তেখেতে গৈছিল পাৰ্টি অফিচত। গতিকে এই তেনেকৈ আৰু সন্ধিয়ালৈকে আছে প্ৰগ্ৰাম। আৰু ইফালে BTRত ইলেকশ্যনতো মোৰ এটা দায়িত্ব আছে। এতিয়া মই গৈ আছোঁ BTR, ৰাতি আহোঁতেতো 12টা 1 বাজিব।